নমস্কাৰ মৰমৰ অকণিহঁত মই বৰ্ণালী শইকীয়া বাইদেৱে তোমালোকলৈ লৈ আহিছোঁ ঝংকাৰ পাঠ্যপুথিখনৰ 9 নম্বৰ অধ্যায়ৰ 6 নম্বৰ অংশটি আহাচোন এই অংশটিত কিনো আছে চাওঁ প্ৰথমতে আছে শুনো আহা ইয়াত থকা বাক্যকেইটা মই পঢ়ি দিছোঁ তোমালোকে শুনি যোৱাচোন মই কেনেদৰে পঢ়িছোঁ পদুম ফুলক পংকজ বোলে বৃদ্ধ লোকক সন্মান কৰিবা সন্ধিৰ বা বুদ্ধিৰে কাটিব পাৰি তোমালোকেও মই পঢ়ি যোৱাৰ নিচিনাকৈ পঢ়িবলৈ যত্ন কৰিবা এইবাৰ চাওঁ আহাচোন জানো আহা প্ৰথমতে কি আছে জানো আহা কিনো আছে আমি চাওঁচোন আহা ঙৰ লগত ক খ আৰু গ লগ হলে ক্ৰমে কি হয় ঙয় কয়ংক ঙয় খয়ংখ আৰু ঙয় গ হয় আমি যুক্তাক্ষৰ পাই আহিছিলো নহয় মনত আছেনে ঠিক তেনেদৰে ঙৰ লগত যদি ক যোগ হয় ঙয় কয়ংক হ'ব ঠিক তেনেকৈ খ যোগ হলে ঙয় খয়ংখ হ'ব আৰু গ যোগ হলে কি হ'ব ঙয় গ হ'ব এইবাৰ চাওঁ আহাচোন শব্দৰ মাজত বা শেষত ঙ স্বৰধ্বনিৰে শেষ নহলে তাৰ বিকল্পে যুক্তাক্ষৰটোৰ পিছত আখৰটোৰ আগত অনুস্বাৰ ব্যৱহাৰ কৰা হয় তাৰ মানে ইয়াত কি কৈছে শব্দৰ মাজত বা শেষত ঙ স্বৰধ্বনিৰে শেষ নহলে কি হ'ব তাৰ বিকল্প হিচাপে যুক্তাক্ষৰটোৰ পিছত আৰু আখৰটোৰ আগত আমি কি ব্যৱহাৰ কৰিব পাৰিম অনুস্বাৰ ব্যৱহাৰ কৰিব পাৰিম পাঠত অনুস্বাৰ প্ৰয়োগো দেখুওৱা হৈছে চাওঁচোন আহা কেনেদৰে প্ৰয়োগ কৰিছে অ যোগ ঙ যোগ ক এইটো কি হ'ল এটা যুক্তাক্ষৰ অ যোগ ঙ যোগ ক অংক দেখিছানে ঙয় অংক অংক ঠিক তেনেকৈ ঙ স্বৰধ্বনিটো আমাৰ কি হ'ল শেষ নাই হোৱা সেইটো কাৰণে আমি তাৰ বিকল্প হিচাপে কি ব্যৱহাৰ কৰিছো অনুস্বাৰ দেখিছানে অংক দেখা পাইছা এইবাৰ চাওঁ আহাচোন দন্ত্য দ গ দন্ত্য নৰ লগত ধ লগ হলে ক্ৰমে দয়ে ধয় ধ গয়ে ধয় ধ নয়ে ধয় ধ হয় তাৰ মানে কি কৈছে দন্ত্য দৰ লগত যদি ধ যোগ হয় তেতিয়া কি হ'ব দন্ত্য দ যোগ দন্ত্য ধ কি হ'ব ধ উচ্চাৰণটো হ'ব ধ ঠিক তেনেকৈ গৰ লগত যদি যোগ হয় তেতিয়া হ'ব গয়ে ধয় ধ আৰু নৰ লগত যদি যোগ হয় তেতিয়া হ'ব নয়ে ধয় ধ তলত তেনেকৈ আমাৰ যুক্তাক্ষৰ কেইটা দিয়া আছে আহাচোন আমি পঢ়ি চাওঁ এইটো কি হয় অংক এইটো হ'ল অংশ এইটো হ'ল অংগ এইটো হ'ল ধ এইটো হ'ল ধ এইটো হ'ল ধ তোমালোকে এনেদৰে পঢ়িবলৈ যত্ন কৰিবা নিশ্চয় বুজি পাইছাই নহয়নে এইবাৰ চাওঁ আহা পঢ়ো আহা ইয়াতে কিছুমান যুক্তাক্ষৰ থকা শব্দ দিছে আমি যে এতিয়া পাই আহিছিলো যুক্তাক্ষৰখিনি সেই তাৰে কিছুমান যুক্তাক্ষৰ থকা শব্দ আছে আহাচোন আমি পঢ়ি চাওঁ পংকজ শংকা অংক শংখ শৃংখল বিশৃংখল অংগ সংগ মাতংগ বৃদ্ধ বুদ্ধি সিদ্ধি দুগ্ধ মুগ্ধ বিদগ্ধ বন্ধ গন্ধ আন্ধাৰ তোমালোকেও এনেদৰে পঢ়িবলৈ যত্ন কৰিবা এইবাৰ চাওঁ আহাচোন কিনো আছে ধ আৰু অংকৰ সহায়ত শব্দ গঠন কৰো আহা ইয়াতে কি আছে অংক আৰু ধ আছে তাৰ লগত কিছুমান শব্দ গঠন কৰিব দিছে কি দিছে অংকৰ লগত অ বে প আৰু ধৰ লগত কি দিছে বৃ যু খু আহাচোন শব্দ কেইটা গঠন কৰি কিনো পাওঁ চাওঁ প্ৰথমতে আছে কি অ ক কি হল বাৰু ক নহয় নে তাৰ পাছতে চাওঁ কি হ'ব আহাচোন
বে কি হল বাৰু বেংক তাৰ পাছত কি হ'ব চাওঁ আহাচোন পংক কি হ'ব বাৰু পংক নহয়নে এইবাৰ চাওঁ আহা ইয়াত এইকেইটানো কি শব্দ হয় বৃদ্ধ কি হল বৃদ্ধ ঠিক তেনেদৰে আমি এইবাৰ চাওঁ আহাচোন যুদ্ধ কি হল বাৰু শব্দটো যুদ্ধ তেনেদৰে আমি চাওঁ আহা এবাৰ কি হ'ব শুদ্ধ কি হল শব্দটো শুদ্ধ এইবাৰ কি আছে চাওঁ আহাচোন পঢ়ো আহা ইয়াতে কিছুমান শব্দ দিয়া আছে পঢ়ি চাওঁ আহাচোন শংকা বেংক পংক বুদ্ধি অশুদ্ধ তোমালোকেও এনেদৰে পঢ়িবলৈ যত্ন কৰিবা এইবাৰ চাওঁ আহাচোন কিনো আছে পঢ়ো আহা ইয়াতে এটা দফা দি থোৱা আছে এই দফাটো পঢ়োচোন আহা তাৰ আগতে তোমালোকে চোৱাচোন এইফালে 60 ছেকেণ্ড বুলি লিখি থোৱা আছে দেখিছানে 60 ছেকেণ্ড তাৰ মানে কি কৈছে এই দফাটো তোমালোকক 60 ছেকেণ্ডৰ ভিতৰত পঢ়িব দিছে 60 ছেকেণ্ড নাইবা 1 মিনিট এই 1 মিনিট সময়ৰ ভিতৰত তোমালোকক পঢ়িব দিছে মই পঢ়ি যাম তোমালোকে চাই যোৱাচোন শিয়াল আৰু ছা আজি ৰীতা আৰু নয়ন ঘৰতে আছে সিহঁতৰ মাক দেউতাক বজাৰলৈ গৈছে তেনেতে সিহঁতৰ ঘৰলৈ পেহাক আৰু পেহীয়েক ফুৰিবলৈ আহিল ৰীতা আৰু নয়নে দুয়োকে বহিবলৈ দিলে পেহীয়েকহঁতক কি খাবলৈ দিব পাৰি ৰীতাই ভাবিবলৈ ধৰিলে তাৰ পাছত চাওঁ আহাচোন তেনেতে তাইৰ নেমুৰ চৰবতৰ কথা মনত পৰিল তাই লগে লগে নেমু কাটি পৰিমাণ মতে চেনি আৰু নিমখ মিহলাই দুগিলাচ চৰবত তৈয়াৰ কৰিলে চৰবত দুগিলাচ তাই পেহাকহঁতক খাবলৈ দিলে পেহাকহঁতে তাইক খুব প্ৰশংসা কৰিলে তোমালোকেও এনেদৰে এই দফাটো 1 মিনিটৰ ভিতৰত পঢ়িবলৈ যত্ন কৰিবা এইবাৰ চাওঁ আহাচোন গাওঁ আহা ইয়াতে থকা পদ্ধতি আমি গাওঁচোন আহা বাঘে চলাই চাইকেল কৰে কেৰ কেৰ ভালুক উঠিল গৰু গাড়ীত কৰে ঘেৰ ঘেৰ ভাল লাগিল নে তোমালোকৰ চোৱাচোন এইফালে ছবিখন এইয়া চোৱা বাঘে কি কৰিছে চাইকেল চলাইছে কেনেদৰে কেৰ কেৰ আৰু ভালুকে কি কৰিছে গৰু গাড়ীত উঠিছে কেনেকুৱা কৰে তেতিয়া শব্দটো ঘেৰ ঘেৰ নহয়নে এইবাৰ চাওঁ আহা শুনি লিখো আহা ইয়াতে এটা দফা আছে কিছুমান বাক্য আছে এই বাক্য কেইটা মই কৈ যাম তোমালোকে কিন্তু নোচোৱাকৈ তোমালোকৰ পাঠ্যপুথি নোচোৱাকৈ লিখিবলৈ যত্ন কৰাচোন শুনি শুনি লিখিবলৈ যত্ন কৰাচোন কামাখ্যাত এটা ৰেল জংচন আছে গোপীনাথ বৰদলৈ বিমান বন্দৰ গুৱাহাটীৰ সমীপত ব্ৰহ্মপুত্ৰ নদীত জাহাজ চলে এই দফাটো তোমালোকে কি কৰিবা শুনি লিখিবলৈ যত্ন কৰিবা তোমালোকৰ বন্ধু বান্ধৱক লগ হৈও কৰিব পাৰা কোনোবা এগৰাকী বান্ধৱী বা বন্ধুৱে দফাটো কৈ গৈছে আৰু তোমালোকে শুনি শুনি লিখিছা বা ঘৰত থাকিলে তোমালোকৰ পৰিয়ালৰ মানুহকো দিব পাৰা এইবাৰ চাওঁ আহা পদুম ফুলক বোলে কি বোলে বাৰু পদুম ফুলক পংকজ নে শংখ পংকজ গতিকে আমি শুদ্ধ চিনটো ক'ত দিলো কত এইবাৰ চাওঁ আহাচোন আঁচ টানি মিলোৱা এইফালে কিছুমান যুক্তাক্ষৰ আছে আৰু এইফালে সেই যুক্তাক্ষৰ কেইটা থকা শব্দ আছে আহাচোন আমি বিচাৰি লৈ আঁচ টানি মিলাওঁ উঙয় গয়ংগ
ক'ত আছে বাৰু এইফালে সংগ এই শব্দটোত আছে নহয় নে এইবাৰ চাওঁ আহা নয়ধন্ধ ক'ত আছে এইটো বন্ধ তোমালোকেও এনেদৰে কৰিবলৈ যত্ন কৰিবা মৰমৰ অকণিহঁত এই অংশটি ইমানতে সামৰিছো আগন্তুক দিনত এটি নতুন অংশ লৈ পুনৰ আহিম ধন্যবাদ